সুখ আৰু শান্তিৰ পাৰ্থক্য কি আপুনি জানেনে? বন্ধু এজনে সহজ ভাষাত বুজাই দিলে, বিয়া পাতি পত্নীৰ লগত সংসাৰ কৰি থকাটো সুখ আৰু পত্নীয়ে এমাহৰ বাবে যদি মাতৃৰ ঘৰলৈ বা মাকৰ ঘৰলৈ যায় সেয়া শান্তি। হাঁহি উঠিছে নহয়নে বাৰু? আচলতে এইটো সত্য নহয়। সুখ হৈছে প্ৰাপ্তি। এক অৰ্থত বাহ্যিক প্ৰাপ্তি। আপোনাৰ চাকৰি প্ৰমোচন হ'ল, দৰমহা বাঢ়িলে, সেইটো সুখ। কিন্তু সুখ পালেও আপুনি শান্তি নাপাব পাৰে। শান্তি হ'ল কাম কৰি ভাল লগা এটা পৰিৱেশ। কাম কৰাৰ শান্তি আহে, দৰমহা কমেও পাইছে, শান্তিত কাম কৰি আছে। সুখ হৈছে এক বাহ্যিক প্ৰাপ্তিত অনুভূত হোৱা আনন্দদায়ক অনুভৱ। আৰু শান্তি হৈছে অকলশৰে থাকিও কোনোবা মুহূৰ্তত অনুভূত হোৱা এক অনুভূতি। অৰ্থাৎ কেতিয়াবা সূৰ্যাস্ত বা সূৰ্য উদয় চাইও আপুনি শান্তি অনুভৱ কৰিব পাৰে। শান্তি প্ৰাপ্তি নাথাকিব পাৰে, এটা ফিলিং থাকে, বাকী আপুনি নিজেই ফিল কৰি ল'ব। চ' আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।